নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি অনলাইন স্পৰ্টছ জিকে ইন আসামিজ অৰ্থাৎ আমাৰ যিবিলাক খেল সম্বন্ধীয় কোৱেশ্চনছ অৰ্থাৎ জিকে কোৱেশ্চনছ সেইসমূহ আমি আজি লৈ আহিছো আৰু এই ভিডিঅ'টো এৰিয়া 2.0 টেট কাম ৰিক্ৰুটমেণ্ট আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কাৰণ খেল সম্বন্ধীয় প্ৰশ্ন পৰীক্ষা সময়ত বাৰে বাৰে আহি থাকে আৰু সেইটো কভাৰ কৰিবৰ বাবে আমি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু যিসকল বন্ধু-বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আমি আজি স্পৰ্টছ জিকেসমূহ আলোচনা কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আধুনিক অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1896 চনত গ্ৰীচৰ এথেন্স চহৰত আধুনিক অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছিল 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক অলিম্পিক গেমছৰ জনক কোন আৰু এইটো খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু আধুনিক অলিম্পিক গেমছৰ জনক বুলি কোৱা হয় বেৰন পিয়েৰ ডা কুবাৰ্টিনক মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ বেৰন পিয়েৰ ডা কুবাৰ্টিন হৈছে আধুনিক অলিম্পিক গেমছৰ জনক আৰু এইটো হৈছে তেওঁৰ ছবি এইজন হৈছে বেৰন পিয়েৰ ডা কুবাৰ্টিন আৰু এওঁকে আধুনিক অলিম্পিক্সৰ জনক বুলি জনা যায় ঠিক আছে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 3 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত মহিলা কেতিয়াৰ পৰা খেলিবলৈ সুযোগ পাইছিল অৰ্থাৎ মহিলাসকলে কেতিয়াৰ পৰা আধুনিক অলিম্পিক্সত খেলিবলৈ সুযোগ পাইছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব 1900 চনত অনুষ্ঠিত পেৰিছৰ অলিম্পিকৰ পৰা মহিলাসকলে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল বা সুবিধা পাইছিল 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক প্ৰতিযোগিতাৰ বাবে অলিম্পিক সীসা কেতিয়াৰ পৰা প্ৰচলন কৰা হয় আৰু যেটো জানিব লাগিব আৰু ইয়াৰ উত্তৰটো হৈছে 1936 চনৰ পৰা অলিম্পিক সীসা অলিম্পিক প্ৰতিযোগিতাৰ বাবে প্ৰচলন কৰা হৈছিল 5 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিক সীসা ক'ৰ পৰা কঢ়িয়াই অনা হয় আৰু ইয়াৰ উত্তৰটো হ'ব গ্ৰীচ দেশৰ অলিম্পিয়াছ পৰ্বতৰ পৰা সেই সীসাটো কঢ়িয়াই অনা হয় 6 নম্বৰ প্ৰশ্নটো হৈছে ফুটবলক কেতিয়াৰ পৰা অলিম্পিক প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে বা কৰা হয় আৰু জানিব লাগিব ইয়াৰ উত্তৰটো হৈছে 1920 চনত অনুষ্ঠিত এণ্টিৱৰ্ল্ড অলিম্পিকৰ পৰা ফুটবলক অলিম্পিক প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছিল 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অলিম্পিক প্ৰতিযোগিতাত সোণৰ পদকৰ প্ৰচলন কেতিয়াৰ পৰা কৰা হয় আৰু ইয়াৰ উত্তৰটো হ'ব 1908 চনৰ লণ্ডনৰ অলিম্পিকৰ পৰা সোণৰ পদকৰ প্ৰচলন কৰা হয় অলিম্পিক প্ৰতিযোগিতাত 1908 চনৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 8 নম্বৰ প্ৰশ্ন কোন মহিলা খেলুৱৈয়ে সৰ্বপ্ৰথমে অলিম্পিকত পদক অৰ্জন কৰিছিল আৰু ইয়াৰ উত্তৰটো জানিব লাগিব আৰু তেওঁ হৈছে ইংলেণ্ডৰ সালভি কুপাৰে লন টেনিছত লাভ কৰিছিল তেওঁৰ নামটো হৈছে সালভি কুপাৰ আৰু তেওঁ আছিল ইংলেণ্ডৰ আৰু তেওঁ সৰ্বপ্ৰথমে অলিম্পিকত মহিলা তেওঁ পদক অৰ্জন কৰিছিল খুব গুৰুত্বপূৰ্ণ এইটো জানিব লাগিব 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অলিম্পিকত সীসা সৰ্বপ্ৰথমে কেতিয়া এছিয়া মহাদেশলৈ অনা হয় আৰু ইয়াৰ উত্তৰটো হ'ব 1964 চনৰ টকিঅ' অলিম্পিকত যিটো সীসা আছিল সেইটো এছিয়া মহাদেশলৈ অনা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 10 নম্বৰ প্ৰশ্ন 5টা আঙুঠিৰে সৈতে অলিম্পিক পতাকাখন সৰ্বপ্ৰথমে ক'ত আৰু কেতিয়া উত্তোলন কৰা হৈছিল আৰু এইটো খুব গুৰুত্বপূৰ্ণ জানিব লাগিব যে অলিম্পিকৰ যিটো চিম্বল আছে তো তাতে কি হৈছে 5টা খাৰু আমি দেখিবলৈ পাইছোঁ আঙুঠি বা খাৰু ৰিং বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হ'ব 1920 চনৰ এণ্টিৱৰ্ল্ড অলিম্পিকত এইটো উত্তোলন কৰা হৈছিল আৰু সৰ্বপ্ৰথমে 5টা যিটো খাৰু আছে সেইটো দেখা পাওঁ আমি আৰু এইটো হৈছে চিম্বলটো লোগোটো আৰু ইয়াতে 5টা খাৰু আমি দেখিবলৈ পাইছোঁ আৰু বিভিন্ন কালাৰৰ আছে হয়নে আহকচোন অকণ চাই লওঁ 5 ৰঙৰ খাৰুৱে ৰিং যেটো দেখা পাইছোঁ আমি ৰিং বিশ্বৰ 5খন বহুতি প্ৰধান মহাদেশক প্ৰতিনিধিত্ব কৰে আৰু এইবোৰ হৈছে আফ্ৰিকা আমেৰিকা এছিয়া ইউৰোপ আৰু ওচেনিয়া ঠিক আছে ওচেনিয়া বা অষ্ট্ৰেলিয়া আৰু খাৰুবোৰে কি কৰে যে 5খন মহাদেশৰ মিলনৰ প্ৰতীক আৰু এই গেমছত খেলুৱৈসকলৰ অংশগ্ৰহণ আৰু অলিম্পিক গতিশীলতাৰ কাৰ্যকলাপ প্ৰকাশ কৰে তো আমি চাওঁচোন ব্লু যিটো কালাৰ আছে এই ব্লু কালাৰটোৱে ইউৰোপক প্ৰতিনিধিত্ব কৰে ইউৰোপক দেখুৱাই দিয়ে ব্লু ফৰ ইউৰোপ ঠিক আছে আৰু য়েলো ফৰ এছিয়া যেটো হালধীয়া ৰং দেখা পাইছোঁ আমি সেইটো হৈছে এছিয়াক সূচাইছে আৰু যেটো ব্লেক বা কলা আছে কালাৰটো সেইটো আফ্ৰিকা মহাদেশ সূচাইছে আৰু গ্ৰীন কালাৰটোৱে অষ্ট্ৰেলিয়াক সূচাইছে আৰু ৰেড কালাৰটোৱে আমেৰিকাক সূচাইছে তো আমি ইয়াত হাইলাইট কৰি দিছোঁ যিখিনি কালাৰ
তো ইয়াত দেখা পাইছিলোঁ আমি খাৰু কেইটাত হয়নে এইখিনি খাৰু আৰু ইয়াৰে যিবিলাক কালাৰ দেখা পাইছোঁ আমি সেইবিলাকে একোখন দেশক প্ৰতিনিধিত্ব কৰিছে ঠিক আছে এইখিনি চাব লাগিব আৰু হাইলাইট কৰা কালাৰখিনি আৰু আমি যেটো হাইলাইট কৰিছো সেই কালাৰটোকে সূচাইছে ঠিক আছে ব্লু ফৰ ইউৰোপ yellow ফৰ এছিয়া ব্ল্যাক ফৰ আফ্ৰিকা গ্ৰীণ ফৰ অষ্ট্ৰেলিয়া আৰু ৰেড ফৰ আমেৰিকা 11 নম্বৰ প্ৰশ্নটো আহিছে মিতি 11 নম্বৰ প্ৰশ্নটো হৈছে অলিম্পিকত অংশগ্ৰহণকাৰী দেশসমূহৰ পতাকা অলিম্পিকৰ পতাকাতকৈ তলত উত্তোলন কৰাৰ ব্যৱস্থা কেতিয়া কৰা হয় আৰু এইটো জানিব লাগিব ইয়াৰ উত্তৰটো হৈছে 1932 চনৰ লছ এঞ্জেলছ অলিম্পিকত এটো কৰা হৈছিল ব্যৱস্থাটো 12 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া অলিম্পিকত শপত গ্ৰহণৰ ব্যৱস্থা প্ৰৱৰ্তন সৰ্বপ্ৰথমে কেতিয়াৰ পৰা কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1920 চনত অনুষ্ঠিত এন্টি ৱৰ্ল্ড অলিম্পিকত এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছিল অলিম্পিকত শপত গ্ৰহণৰ যিটো ব্যৱস্থা ওকে 13 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া আন্তৰ্জাতিক অলিম্পিক সমিতিৰ প্ৰধান কাৰ্যালয় ক'ত আছে মুখ্য কাৰ্যালয় আৰু এই জানিব লাগিব ইয়াৰ উত্তৰটো হৈছে ছুইজাৰলেণ্ডৰ লুচান চহৰত আছে 14 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতিৰ কাৰ্যকাল কিমান দিন আৰু ইয়াৰ উত্তৰটো হ'ব 8 বছৰ বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিবা আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 15 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া কোন অলিম্পিকত সৰ্বপ্ৰথমে ভাৰতীয় মহিলাই অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1952 চনত হেলচিংকি অলিম্পিকত 16 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বপ্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ কেতিয়া আৰু কাৰ মাজত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1844 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মাজত এটো অনুষ্ঠিত হৈছিল 17 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া 111 ৰানটো ক্ৰিকেটৰ ভাষাত কি বোলা হয় অৰ্থাৎ যেটো 111 ৰান কৰা হয় হেতু কি বুলি কোৱা হয় আৰু মনত ৰাখিব এটো কোৱা হয় নেলসন ঠিক আছে বা 18 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া মহিলা ক্ৰিকেট প্ৰতিযোগিতা সৰ্বপ্ৰথমে কেতিয়া আৰু কাৰ মাজত হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1934 চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিসবেনত এটো হৈছিল ঠিক আছে 19 নম্বৰ প্ৰশ্নটো আহিছে আমি এতিয়া ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক কোন আছিল যেটো টেষ্ট ক্ৰিকেট আৰু ইয়াৰ উত্তৰটো হ'ব চিকে নাইডু আৰু এও হৈছে চিকে নাইডু ঠিক আছে আৰু এওৰ সম্পূৰ্ণ নামটো হৈছে কোট্টাৰী কানকাইয়া নাইডু তো এইজনক চাই লওক এও হৈছে চিকে নাইডু আৰু এও কি কৰিছে ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক আছিল ওকে ইয়াৰ পিছৰ প্ৰশ্নটো লাগিছে 20 নম্বৰ প্ৰশ্ন কোন ভাৰতীয় খেলুৱৈয়ে সৰ্বপ্ৰথমে ক্ৰিকেট খেলৰ অৰ্জুন বঁটা লাভ কৰিছিল আৰু এটো আমি জানিবলৈ খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ হৈছে সেলিম দুৰানীয়ে আৰু সেলিম দুৰানীয়ে 1961 চনত ক্ৰিকেট খেলৰ বাবে অৰ্জুন বঁটা লাভ কৰিছিল আৰু আমাৰ অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰা ব্যক্তিগৰাকী আমি জানো নহয়নে ভোগেশ্বৰ বৰুৱা আৰু তেওঁ কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল বন্ধু-বান্ধৱীসকলে কমেন্ট বক্সত আমাক জনাব বুলি আমি আশা ৰাখিলো আৰু এও হৈছে সেলিম দুৰানী হয়নে এওক ভালদৰে চাই লওক ঠিক আছে 21 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া কোন ভাৰতীয় ক্ৰিকেট খেলুৱৈয়ে সৰ্বপ্ৰথমে টেষ্ট মেচত উইকেট লাভ কৰিছিল আৰু টেষ্ট মেচত প্ৰথমে উইকেট লাভ কৰা খেলুৱৈ গৰাকী হৈছে এম নাছিৰ ওকে আৰু ইয়াৰ সম্পূৰ্ণ নামটো হৈছে মোহাম্মদ নিছেৰ বা নাছিৰ এইজন হৈছে আমাৰ মোহাম্মদ নিছেৰ ওকে তো এওক চাই লওক আৰু এও কি কৰিছিল যে টেষ্ট মেচত যেটো উইকেট লাভ কৰিছিল ফাৰ্ষ্ট উইকেট লাভ কৰিছিল 22 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া ফুটবল খেলৰ জন্মস্থান ক'ত আৰু আমি জানিব লাগিব ইয়াৰ উত্তৰটো হ'ব ৰোমত 23 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰাচীনতম ফুটবল ক্লাবটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব কেবি ফুটবল ক্লাব 1876 চনত এটো প্ৰতিষ্ঠা কৰা হৈছিল ওকে 24 নম্বৰ প্ৰশ্নটো আহিছো আমি প্ৰথম বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বিজয়ী আৰু ৰানাৰ্ছ আপ হোৱা দল দুটা কি আছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1930 চনত বিজয়ী দল উৰুগুৱে আৰু ৰানাৰ্ছ আপ দল আছিল আৰ্জেণ্টিনা 25 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কোনটো দলে একেৰাহে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব ব্ৰাজিলে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত একেৰাহে অংশগ্ৰহণ কৰিছিল 26 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া ফুটবলৰ মহিলা পেলো কোন আছিল আৰু ইয়াৰ উত্তৰটো হ'ব বিভাৰলি ৰেঞ্জাৰ ইংলেণ্ডৰ তেওঁ 27 নম্বৰ প্ৰশ্নটো আহিছো আমি ডুৰাণ্ট কাপ প্ৰতিযোগিতাৰ জন্ম ক'ত হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1888 চনত চিমলাত 28 নম্বৰ প্ৰশ্নটো আহিছো কোনটো দলে সৰ্বপ্ৰথমে নেহেৰু গোল্ড কাপ প্ৰতিযোগিতাত চেম্পিয়ন হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1982 চনত উৰুগুৱে দলটো ওকে 29 নম্বৰ প্ৰশ্নটো আহিছো বৰদলৈ ট্ৰফি প্ৰতিযোগিতা কেতিয়াৰ পৰা অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1952 চনৰ পৰা আৰু বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত আমি জানো ফুটবল খেলৰ লগত বৰদলৈ ট্ৰফি জড়িত ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 30 নম্বৰ প্ৰশ্ন কোন বিদেশী দলে সৰ্বপ্ৰথমে
বৰদলৈ ট্ৰফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এটি বিদেশী দলে সৰ্বপ্ৰথমে বৰদলৈ ট্ৰফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু এই দলটো আছিল ঢাকাৰ দল ঠিক আছে ঢাকা একাদশ আৰু সেইটো আছে বাংলাদেশৰ দল 31 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ একেৰাহে 3খন এছিয়ান গেমছত পুৰুষৰ যিটো 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা খেলুৱৈজনৰ নাম কি এইটো খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাসমূহত বাৰে বাৰে এইটো ৰিপিট হৈ থাকে আৰু ইয়াৰ উত্তৰটো হৈছে তালাল মনছুৰ তেওঁ কাটাৰৰ আছিল আৰু তেওঁ একেৰাহে 1986 লাভ কৰিছে 1990 আৰু 1994 চন 94ত তেওঁ 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল আৰু আমি চাওঁচোন তালাল মনছুৰক এওঁ হৈছে তালাল মনছুৰ আৰু ইয়াতে আমি দেখা পাইছোঁ গোটেইখিনি এছিয়ান গেমছত তেওঁ কোনকেইটা এছিয়ান গেমছত পদক লাভ কৰিছে সোণৰ ঠিক আছে 32 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি স্পেইনৰ জাতীয় খেল কি আমি জানো স্পেইনৰ জাতীয় খেল হৈছে ফুটবল আৰু আমাৰ ভাৰতৰ কি সেইটো আমি চাম এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ 33 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰাষ্ট্ৰীয় খেল কি আৰু ইয়াৰ উত্তৰটো হ'ব হকী বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জনালোঁ ইমান ধুনীয়াকৈ ইমান মনোযোগে ভিডিঅ'টো চালে আৰু ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় আই অসম